স্বাগতম জনাইছো সকলোকে এইখন ইউটিউব চেনেল আসাম জেএনবি লৈ। আচ্ছা, তোমালোকে সকলোৱে তো গমে পোৱা যে আমি এটা নবোদয় বাছনি পৰীক্ষাৰ বাবে সম্পূৰ্ণৰূপে ক্লাছ 6ৰ কাৰণে এখন সিৰিজ ষ্টাৰ্ট কৰিছিলোঁ যাৰ নাম জেএনবিএছটি সিৰিজ। তাৰে আমি ডে 13 লৈ আগমন কৰিছোঁ। ডে 13 ইয়াতে আমি পঢ়িম সৰল কৰা, ইংৰাজী যেটো কোৱা হয় সিম্পলিফাই। সৰল কৰা এইটো কিন্তু হৰণ কৰা নহয়, সৰল কৰা য'ত মানে যোগ বিয়োগ পূৰণ হৰণ সকলোবোৰ কৰিব লাগে এটা সিৰিয়ালি হিচাপত, এটা নিয়ম হিচাপত। তেনেহলে সোৱা সৰল কৰা মৌলিক প্ৰতিক্ৰিয়াসমূহ হৰণ পূৰণ যোগ আৰু বিয়োগ আদিৰ অন্তৰ্ভুক্ত হোৱা গণিত প্ৰকাশ ৰাশি হৈছে মৌলিক প্ৰক্ৰিয়া। ইয়াৰ আসল যিবোৰ ব্যৱহাৰ হ'ব যোগ পূৰণ হৰণ এইবিলাক সকলো ব্যৱহাৰ হ'ব। জটিল ৰাশিসমূহ ৰ আৰু বন্ধনী আদি আন প্ৰতিক্ৰিয়াও থাকে। ইয়াতে ৰ অৰ্থাৎ অফ আৰু ব্ৰেকেট বন্ধনী যেটো এইবোৰো থাকে। বন্ধনী বিভিন্ন প্ৰকাৰৰ থাকে, বিভিন্ন ধৰণৰ বন্ধনী থাকে। সচৰাচৰ ব্যৱহৃত বন্ধনী কেইটা হৈছে, কিছুমান সদায় ব্যৱহাৰ হোৱা ব্ৰেকেটসমূহ চোৱা। প্ৰথমে এইটো বৃত্তাকাৰ যেটো এইটো কি হয় পেৰেন্থেসিস বা সাধাৰণ বন্ধনী, এইটো আমি সকলোতকৈ বেছি ব্যৱহাৰ কৰোঁ। তাৰ পাছত এই ব্ৰেকেটটো এইটো কি কুটিল বন্ধনী বুলি কোৱা হয়। তাৰ পাছত হল এই ব্ৰেকেটটো এইটো বন্ধনী বা বক্ৰ বন্ধনী বা বাকস বন্ধনী, ইংৰাজীত কোৱা হয় কি স্কয়াৰ ব্ৰেকেট। তাৰ পাছত এইটো ৰেখা বন্ধনী। ৰেখা বন্ধনীটো আমাৰ প্ৰথমে যদি থাকে সেইটো প্ৰথমত কৰিব লাগে। এতিয়া চোৱা গাণিতিক প্ৰতিক্ৰিয়াসমূহক ক্ৰম অনুযায়ী সম্পূৰ্ণ কৰা নিয়মসমূহই হৈছে বদমাছ। কিটো এটা সিৰিয়াল হিচাপত তোমাৰ গণিতটো কৰাৰ নিয়মটোকে কোৱা হয় কি বদমাছ। তেনেহলে চোৱা বি বদমাছৰ বি ফৰ কি বুজায় ব্ৰেকেট। ব্ৰেকেটছত তোমাৰ বিভিন্ন ধৰণৰ ব্ৰেকেট থাকে, যে চাৰিওটা আমি পঢ়িলো, এই চাৰিওটা ব্ৰেকেট বিত আহিল। তাৰ পাছত হল কি অফ মানে কি ৰ, ঠিক আছে। তাৰ পাছত হল ডি ফৰ কি ডিভিজন মানে হৰণ যেটো এইটো ডিভিজন। তাৰ পাছত এম ফৰ কি মাল্টিপ্লিকেশন এম ফৰ মাল্টিপ্লিকেশন মানে কি পূৰণ, ঠিক আছে। তাৰ পাছত হল এ ফৰ কি এডিশন কি যোগ কৰা। তাৰ পাছত বদমাছৰ লাষ্টৰ এছটো কি সাবট্ৰাকশন মানে কি বিয়োগ কৰা, ঠিক আছে। বদমাছৰ মিনিংটো বুজি পালা কি তেনেহলে প্ৰথমে হল ব্ৰেকেটত কি আহে, চাৰিটা ব্ৰেকেট আহে, এটা দুটা তিনিটা চাৰিটা ব্ৰেকেট আহে। তাৰ পাছত হল অফ মানে ৰ থাকিব। তাৰ পাছত হল কি ডিভিজন মানে ভাগ। তাৰ পাছত হল মাল্টিপ্লিকেশন পূৰণ। তাৰ পাছত হল কি এডিশন যোগ। তাৰ পাছত হল কি সাবট্ৰাকশন অৰ্থাৎ বিয়োগ। এতিয়া কি কৈছে বদমাছ নিয়মতে প্ৰথমতে আটাইবোৰ বন্ধনী আঁতৰাই প্ৰথমে আমি কি কৰিম ব্ৰেকেটবোৰ হলনি কৰিম বা আঁতৰাম। তাৰ পাছত কি কৰিম ৰ ভাগ পূৰণ যোগ আৰু বিয়োগ এই কেইটাৰ কাম সম্পূৰ্ণ কৰিম। প্ৰথমে আমি ব্ৰেকেটৰ কাম সম্পূৰ্ণ কৰিম, তাৰ পাছত এইবোৰ ৰ যোগ বিয়োগ হৰণ এইবিলাকৰ কাম সম্পূৰ্ণ কৰিম। আচ্ছা, তেনেহলে আমাৰ সিৰিয়াল কেনেকৈ যাব, প্ৰথমে আমি কি কৰিম ব্ৰেকেটৰ মাজত ৰেখা যেটো বন্ধনী সেইটোৰ কাম, তাৰ পাছত এই বন্ধনীটোৰ কাম, তাৰ পাছত এই বন্ধনীটোৰ কাম, তাৰ পাছত স্কয়াৰ ব্ৰেকেট যেটো বৰ্গ বন্ধনী, তাৰ পাছত আহি যোৱা ৰৰ কাম, ঠিক আছে। তাৰ পাছত আহিব হৰণ, তাৰ পাছত আহিব পূৰণ, তাৰ পাছত আহিব যোগ, তাৰ পাছত আহিব বিয়োগ। বুজি পালা? এইকেইটা তোমাৰ সিৰিয়ালি যেতিয়া তুমি সৰল কৰিবা তেতিয়া এই সিৰিয়ালটো তোমাক আগবাঢ়িব লাগিব, ঠিক আছে। তেনেহলে এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ অৰ্থাৎ দৰকাৰী।
এতিয়া আহি যোৱা পূৰণৰ নিয়ম পূৰণ কৰোঁতে কিছুমান চিহ্নৰ বাবে নিয়ম কানুন আছে সেইবোৰ কি যোগ যেতিয়া তুমি যোগ পূৰণ যোগ কৰিবা মানে 2 × 2 আচ্ছা 2ৰ আগত কি আছে কিছু নাই মানে যোগ আছে একো নাই মানে কি যোগ আছে 2 × 2 দুয়োটাৰ আগত যোগ আছে তেনেহ'লে আমাৰ যেটো এনসার আহিব উত্তৰ আহিব হেতু আমাৰ যোগ হ'ব হেতু বুজাব খুজিছে এতিয়া উদাহৰণ এটা চোৱা যোগ পূৰণ যোগ কি হ'ব যোগে হৈ যাব ঠিক আছে তেনেহ'লে एग्जांपल উদাহৰণ এটা চোৱা 4 × 4 ইয়াৰ আগত একো নাই মানে কি যোগ আছে তেনেহ'লে আমাৰ আনসাৰটো কি হৈ যাব 16 আহি যাব বুজি পালা এতিয়া সেকেন্ডটো চোৱা সেকেন্ডটো কি যোগ যোগ পূৰণ বিয়োগ মানে দুটা সংখ্যাৰ বা দুটা অংকৰ যোগ কৰিছে এটাৰ আগত আছে যোগ এটাৰ আগত বিয়োগ আমাৰ উত্তৰটো কি হৈ যাব বিয়োগ হৈ যাব সাত এটা উদাহৰণ চোৱা প্ৰথমটো যোগ আছে একো নাই মানে যোগ আছে পূৰণ বিয়োগ আছে বিয়োগ 4 মানে আমাৰ উত্তৰটো কি হৈ যাব -16 বুজি পালা এতিয়া আহি যোৱা বিয়োগ পূৰণ যোগ ঠিক অপৰটোৰ দৰেই কেৱল এইটো আগত বিয়োগ পিছত যোগ আচ্ছা বিয়োগ পূৰণ যোগ হলে আমাৰ বিয়োগ হৈ যাব উদাহৰণ -4 × 4 = -16 আৰু হেখৰটো চোৱা বিয়োগ পূৰণ বিয়োগ এটো কি হৈ যাব যোগ তেনেহলে এটা উদাহৰণ চোৱা -4 × -4 আমাৰ আনসারটো কি হৈ যাব +16 মানে কি বুজি পালা যে যদি একে চিহ্ন থাকে যোগ পূৰণ যোগ যোগ আহিল দুটা বিয়োগ যোগ আহিল মানে একে চিহ্ন থাকিলে যোগ পূৰণ যোগ যোগ আহিব বিয়োগ পূৰণ বিয়োগ দুয়োটা একে আমাৰ কি আহিব যোগ আহি যাব আৰু দুয়োটা যদি বেলেগ বেলেগ হয় যোগ বিয়োগ বিয়োগ যোগ দুয়োটাৰ উত্তৰ কি হ'ব বিয়োগ মানে বেলেগ বেলেগ চিহ্ন থাকিলে আমাৰ উত্তৰটো কি আহি যাব মাইনাস অৰ্থাৎ বিয়োগ আহি যাব এতিয়া নেক্সটটো চোৱা হৰণৰ নিয়ম ঠিক একেদৰে হৰণৰ নিয়ম এইটো ঠিক অপৰৰ দৰে যোগ হৰণ যোগ যোগ আহি যাব যোগ বিয়োগ বিয়োগ আহি যাব বিয়োগ যোগ বিয়োগ আহি যাব বিয়োগ বিয়োগ যোগ আহি যাব মানে কি প্লাস 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 আহি যাব প্লাস ডিভাইডেড বাই মাইনাস 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 ডিভাইডেড বাই প্লাস মাইনাস হেখত কি মাইনাস ডিভাইডেড বাই মাইনাস ইকুয়াল টু প্লাস ঠিক আছে एग्जांपल চোৱা উদাহৰণ চোৱা প্ৰথমটো কি ধৰা +16 ডিভাইডেড বাই +4 দুয়োটাই যোগ ইকুয়াল টু কি হ'ব 4 হৈ যাব এটো যোগত আহি যাব তাৰ পাছত আহা +16 ডিভাইডেড বাই -4 आंसरটো আমাৰ মাইনাসত আহি যাব -4 আহি যাব তাৰ পাছত -16 ডিভাইডেড বাই +4 এটো আমাৰ आंसरটো মাইনাসত আহি যাব হেখৰটো -16 ডিভাইডেড বাই -4 ইকুয়াল টু 4 বুজি পালা এই চিহ্ন কেটা তুমি যেতিয়া হৰল কৰিবা তেতিয়া ব্যৱহাৰ কৰিব লাগিব সাপোজ দুটা সংখ্যাৰ মাজত পূৰণ আছে আগৰটো যোগ পিছৰটো বিয়োগ আমাৰ যেটো সমাধান আহিব তেতিয়া আমাৰ বিয়োগ আহি যাব কাৰণ দুয়োটা চিহ্ন বেলেগ বেলেগ আচ্ছা এতিয়া আহি যোৱা নেক্সট টপিকটো কি হৈছে বন্ধনী মুক্ত কৰাৰ নিয়ম হনো আমি কি দৰে হৰল কৰোতে বন্ধনী বিলাক আতৰাম বা বন্ধনী বিলাক মুক্ত কৰিম এতিয়া একাধিক বন্ধনী থকা জটিল ৰাখিবোৰ হৰল কৰিবলৈ তলত দিয়া পদক্ষেপ কেটা গ্ৰহণ কৰা হয় যেতিয়া যিকোনো এটা ব্ৰেকেট থাকিব তেতিয়া ইমান কঠিন নহয় তেতিয়া একেবাৰে সহজ হয় কিন্তু যেতিয়া একাধিক থাকিব অৰ্থাৎ দুটা তিনিটা চাৰিটা ব্ৰেকেট থাকিব তেতিয়া কিছুমান নিয়ম ব্যৱহাৰ কৰা হয় পদক্ষেপ 1 যেটো দিছে ৰাখি এটা ৰেখা বন্ধনী থাকিলে ইয়াৰ তলৰ প্ৰতিক্ৰিয়া আগে সম্পূৰ্ণ কৰিব লাগে আমাৰ চাৰিটা বন্ধনী আছিল তাৰে মাজত যেটো আছিল ৰেখা বন্ধনী হেতু যদি থাকে হেতু পোন প্ৰথমে তোমাৰ সলভ কৰিব লাগিব সমাধান কৰিব লাগিব ঠিক আছে পদক্ষেপ 2 টো কি কৈছে আটাইতকৈ ভিতৰত থকা বন্ধনীটোৰ কাম সম্পূৰ্ণ কৰিব লাগিব
আটাইতকৈ ভিতৰত এনেকুৱা থাকিব 5 + 6 এনেকুৱা ব্ৰেকেট থাকিল তাৰপাছত থাকিব এনেকুৱা সাপোজ থাকিল -6 ইয়াতে কি কৰিব লাগিব এই যে যেটো ভিতৰৰ ব্ৰেকেট বন্ধনী আছে এইটোৰ কাম আগত কৰিব লাগিব হেতু কৈছে তোমাক তাৰপৰা পদক্ষেপ 3 টো কি কৈছে আটাইতকৈ ভিতৰত থকা বন্ধনী তলত দিয়া ধৰণে মুক্ত কৰা এতিয়া আটাইতকৈ ভিতৰত থাকিব তেতিয়া আকৌ কিছুমান নিয়ম আছে হেবোৰ কি বন্ধনী এটাৰ আগত যোগ চিহ্ন থাকিলে পদ কেইটা একেদৰে ৰাখি বন্ধনীবোৰ আতৰাই দিয়া সাপোজ এটা एग्जांपल চোৱা কি আছে 5 + 5 ব্ৰেকেট +5 এনেকুৱা আছে ধৰা এটো কি হৈ যাব যোগ চিহ্ন আছে যেহেতু গোটেইকিটা তুমি প্লাস কৰিব পাৰিবা এনেকুৱা যোগ কিন্তু কৈছে কি বন্ধনী এটাৰ আগত যোগ চিহ্ন থাকিলে পদ কেইটা একেদৰে 1 নম্বৰটো গল আমাৰ 2 নম্বৰ নিয়মটো বন্ধনী এটাৰ আগত বিয়োগ চিহ্ন থাকিলে ধনাত্মক চিহ্নবোৰ ঋণাত্মক আৰু ঋণাত্মক চিহ্নবোৰ ধনাত্মক চিহ্নলৈ পৰিৱৰ্তন হয় আৰু এটা উদাহৰণ চোৱা এনেকুৱা ধৰা 5 - 2 + 6 এনেকুৱা আছে ধৰা এতিয়া কি কৈছে বন্ধনী এটাৰ আগত বিয়োগ চিহ্ন থাকিলে ইয়াৰ আগত কি বিয়োগ চিহ্ন আছে ধনাত্মক চিহ্নবোৰ ঋণাত্মক আৰু ঋণাত্মক চিহ্নবোৰ ধনাত্মক হৈ যাব তেনেহলে চোৱা 5 ইটো মাইনাস থাকিব 2 ৰ আগত 2 ৰ আগত কি যোগ আছে কি কৈছিল ধনাত্মক বৰ কি হ'ব ঋণাত্মক হ'ব তেনেহলে 2 ৰ আগত এতিয়া বিয়োগ আহি যাব যেতিয়া ব্ৰেকেটটো উঠাই লবা আৰু যেটো যোগ থাকিব এটো বিয়োগ হৈ যাব মানে ইয়াতে যোগ আছে এটো বিয়োগ হৈ যাব 6 হৈ যাব এনেকুৱা হ'ব আমি এটামান উদাহৰণ কৰিম তাতে ভালদৰে বুজি পাবা ঠিক আছে 3 নম্বৰ নিয়মটো কি কৈছে যদি এটা সংখ্যা আৰু সংগবদ্ধ কৰা চিহ্নৰ মাজত কোনো চিহ্ন নাথাকে ই পূৰণ নিৰ্দেশ কৰে পদক্ষেপ আচ্ছা যদি এনেকুৱা থাকে 3 এনেকুৱা যদি থাকে তোমাৰ এটো দশমিক নহয় কি হৈ যাব 3 * 3 বা কোনো চিহ্ন নাই হেতু কি হৈ যাব পূৰণ হৈ যাব বুজিলা পদক্ষেপ 3 ৰ নিয়মসমূহ ব্যৱহাৰ কৰি দ্বিতীয় আভ্যন্তৰীণ বন্ধনী মুক্ত কৰা পদক্ষেপ 3 ৰ নিয়মসমূহ এই নিয়মসমূহ ব্যৱহাৰ কৰি কি তোমাৰ বন্ধনীবোৰ মুক্ত কৰিব লাগে এতিয়া কিছুমান উদাহৰণ চোৱা উদাহৰণ 1 যেটো কি কৈছে সৰল কৰা কি 72 - ব্ৰেকেট 9 প্লাস এটো তোমাৰ কৰিব লাগে এতিয়া চোৱা সমাধান চোৱা কেনেকৈ কৰিবা 72 - 9 আমি প্ৰথমে কি কৰিম একেবাৰে ভিতৰৰ ব্ৰেকেটৰ কাম কৰিম মানে এই 57 - 7 ৰ কাম আগত কৰিব লাগিব 9 প্লাস 74 মাইনাস কি আছিল এটো 57 - 7 57 - 7 মানে 50 হল প্ৰথম লাইনটো তাৰ পাছত আহি যোৱা 72 - 9 এতিয়া এইখন ব্ৰেকেট উঠালে কি হ'ব যোগ 74 - 50 24 হৈ যাব আমাৰ দুটা ব্ৰেকেট উঠি গল এতিয়া 72 - 9 আৰু 24 মিলি কিমান হ'ব 33 ইকুৱেল টু কিমান হ'ব 72 - 33 কিমান হ'ব 72 - 33 12 পৰা 3 গলে 9 3 গলে 3 39 আমাৰ आंसर হৈ যাব বুজি পালা এটো কেনেকৈ হল সা আৰু এটা উদাহৰণ চোৱা উদাহৰণ 2 যেটো দিছে ইয়াতে সৰল কৰা কি 38 - 28 - 14 - 5 - 2 ইয়াতে কিমানটা ব্ৰেকেট আছে দেখিছা চাৰিটা ব্ৰেকেট ব্যৱহাৰ কৰিছে তেনেহলে চোৱা 38 প্ৰথমে আমি কি এইখন ব্ৰেকেটৰ কাম কৰিম ৰেখা বন্ধনী যেটো আছে হেটোৰ কাম কৰিম 28 - 14 - ব্ৰেকেট 6 5 - 2 মানে কিমান 3 হ'ব আচ্ছা এইখন বিয়োগ তোমাৰ এই যে 5 ৰ আগত যে বিয়োগ আছে এইটো প্ৰথম বন্ধনীত ব্যৱহাৰ নহব কাৰণ বন্ধনীটো 5 আৰু
2 এর ওপৰত আছে বুজি পালা তেনেহলে 5 - 2 কি হৈ যাব 3 আচ্ছা এতিয়া আৰু এখন ব্ৰেকেটৰ কাম কৰা কোনটো ব্ৰেকেটৰ কাম কৰিব লাগিব এ 6 - 3 যে এটোৰ কাম কৰিব লাগিব তেনেহলে সোৱা 38 - 28 minus 14 minus কি হবো 6 3 মানে 6 minus 3 মানে 3 হবো 38 minus 28 এতিয়া সোয়া তেনেহলে বিয়োগ ইটো ৰাখি দিয়া 14 minus 3 কি হবো 11 হবো এতিয়া হেই নিয়মটো ব্যৱহাৰ 38 minus 28 মাইনাস ভিতৰত কি আছে যোগ আছে ইটো কি হৈ যাব যোগ আৰু বিয়োগ মিলি বিয়োগ হৈ যাব এতিয়া 38 minus 28 minus 11 কিমান হৈ যাব 17 38 minus 7 কি হৈ যাব 21 হেকত আমাৰ এনসারটো কিমান ওলাল 21 আমাৰ এনসার ওলাল বুজি পালা এইখনৰ সমাধান কৰিলে আমি কোনটো নিয়মত কৰিলে বডমাস নিয়মত প্ৰথমে ব্ৰেকেটৰ কাম তাৰ পাছত ৰৰ কাম ৰটো ইয়াত দিয়া নাই ব্ৰেকেটৰ কাম ৰ কাম নহল তাৰ পাছত হল ডিভিজন অৰ্থাৎ হৰণ তাৰ পাছত পূৰণ তাৰ পাছত যোগ তাৰ পাছত বিয়োগ আচ্ছা ব্ৰেকেটৰ মাজত কেনেকৈ কৰিলে প্ৰথমে এই ৰেখা যেটো আছিল হেতু তাৰ পাছত এইখন ব্ৰেকেটৰ কাম কৰিলো তাৰ পাছত এইখন ব্ৰেকেটৰ কাম কৰিলো তাৰ পাছতহে এইখন ব্ৰেকেটৰ কাম কৰিলো বুজি পালা সিৰিয়ালটো মনত ৰাখিব আচ্ছা বদমাছৰ অৰ্থাৎ সৰল কৰাৰ এইখিনি নিয়মে এইবোৰ নিয়ম ব্যৱহাৰ কৰি আগন্তুক ভিডিঅত কিছুমান এক্সাৰসাইজ অনুশীলনী প্ৰশ্ন কৰিম আশা কৰিছো ভিডিঅ তোমালোকে চাবা আচ্ছা আজিৰ কাৰণে ইমানেই ধন্যবাদ সকলোকে ধৈৰ্য সহকাৰে চালা তোমালোকে কোনো ধৰণৰ যদি ডাউট থাকে তোমালোকে কমেন্টত সুধিবা তাতে বুজাবলৈ চেষ্টা কৰিম ঠিক আছে ধন্যবাদ